নমস্কাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা সৰু বিষয়ৰ ওপৰত আলোচনা কৰিম যে কেতিয়াবা আমি যেতিয়া এই কুৱেশ্যনকেইটা সুধোঁ যে 1/0 মান কিমান, 0/0 মান কিমান আৰু 0/1 মান কিমান, এটা সাধাৰণ আমাৰ মাজত কনফিউজনৰ সৃষ্টি হয় যে 1/0 ভেলুটো 0 হ'ব, এইটোও 1 হ'ব, এইটো 0 হ'ব। আচলতে এইটো এনসাৰ ভুল আৰু এইটোও ভুল, এইটো বাৰু 0 হ'ব। ইয়াৰ আঁৰৰ কথাখিনি আমি অলপমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে a নামৰ সংখ্যা এটাক যদি b নামৰ সংখ্যা এটাৰে হৰণ কৰোঁ আমি, তেতিয়া আমি কি বুজো, আন এটা সংখ্যা আমি পাওঁ যাক আমি ইউনিক ভেলু বুলি কওঁ। অৰ্থাৎ মই যদি 10 নামৰ সংখ্যাটোক 5ৰে হৰণ কৰোঁ, আমি সদায় 2 পাম। 2ৰ বাহিৰে আমি কোনো সংখ্যাই নাপাওঁ। আৰু ইয়াৰ অৰ্থটো কি, 5ক আমি দুবাৰ প্লাছ কৰিলে 10 পাম। একেদৰে 10ক আমি 2ৰে হৰণ কৰিলে 5 পাম। তাৰ মানে 2ক আমি 5 বাৰ যোগ কৰিলে 10 পাম। এতিয়া এই কথাটো যোনটো লিখাই আছে 1/0, তো আমি 0 তলত থকা সংখ্যাটো কেইবাৰ যোগ কৰিম যাতে 1 পাম। কোনোবা দিনা পামনে এবাৰো যোগ কৰিলেও আমি 1 নাপাওঁ, এবাৰ 0 ল'লেও 0 হ'ব, দুবাৰ 0 ল'লেও 0 হ'ব। সেইকাৰণে 1/0 সংখ্যাটোৰ পৰা আমি কোনো ধৰণৰ উত্তৰ নাপাওঁ, আৰু সেইকাৰণে গণিতৰ ভাষাত ইয়াক নট ডিফাইন বুলি কোৱা হৈছে, বা অসমীয়াত ক'বলৈ গ'লে ইয়াক সংজ্ঞাবদ্ধ নহয় বুলি কোৱা হৈছে। ঠিক আছে। আৰু এই কথাটোলৈ যদি আহোঁ আমি, মই ইয়াতে কি কৈছিলোঁ, 1 bৰে হৰণ কৰিলে এটা সংখ্যা পাব লাগিব, একক মান পাব লাগিব। এতিয়া 0ক যদি 0ৰে হৰণ কৰিবলৈ যাওঁ, কোনোবাই ক'ব ইয়াৰ উত্তৰ 1, কোনোবাই ক'ব 2। কিয়? কাৰণ 0ক 1 একবাৰ ল'লেও 0 পাম, 0ক দুবাৰ যোগ কৰিলেও 0 পাম, 0ক 3বাৰ যোগ কৰিলেও 0 পাম। গতিকে আমি এটা একক মান নাপাওঁ, আমি বহুত মান পাই থাকোঁ এনেকে। আৰু সেইকাৰণে আমি তাক ইনডিটাৰমিনেণ্ট ফৰ্ম বুলিও কওঁ। ইনডিটাৰমিনেণ্ট মানে হ'ল অসমীয়াত অনিৰ্ণেয়, অৰ্থাৎ যাক আমি নিৰ্ণয় কৰিব পৰা নাই। গতিকে 0/0 মান কি? অনিৰ্ণেয়। ঠিক আছে। এতিয়া লাষ্টলৈকে আহিছোঁ, 0ক যেতিয়া আমি 1ৰে হৰণ কৰোঁ, ইয়াৰ এনসাৰ আমি কিমান পাম? এতিয়া 1ক আমি কিমান বাৰ যোগ কৰিলে 0 পাম? 1ক আমি এবাৰো যোগ নকৰোঁ, কাৰণ 1ক এবাৰ ল'লে 1 পাম, দুবাৰ ল'লে 2 পাম, তিনিবাৰ ল'লে 3 পাম। গতিকে এবাৰো আমি 0 নাপাওঁ। সেইকাৰণে এইটোৰ এনসাৰ কি দিয়া হৈছে? 0 দিয়া হৈছে। গতিকে থুলমূল কথাটো এইটোৱেই যে যিকোনো সংখ্যা এটাক যদি আমি 0ৰে হৰণ কৰোঁ, তাক আমি ক'ম নট ডিফাইন বুলি। 0ক যদি 0ৰে হৰণ কৰোঁ, আমি তাক ক'ম অনিৰ্ণেয় বুলি। আৰু যদি 0ক কিবা বেলেগ অশূন্য সংখ্যাৰে হৰণ কৰোঁ, তেতিয়া তাৰ এনসাৰ আমি কিমান পাম? 0। গতিকে এইখিনিয়ে কথা আছিল, আলোচনা কৰিলোঁ। থেংক ইউ।